নমস্কাৰ মই মধুস্মিতা ৰাও যোৱা দুদিন ধৰি ভিডিঅ' এটা প্ৰায় দেখি আছো আৰু সকলোৱে যেহেতু জানে যে এই 4-5 দিনৰ পৰা কাৰোৱে মনবোৰ ভাল নহয় সবৰে দুখ যেহেতু গম পাইছে কি হৈছে অসমখনত আৰু আমাৰ মাজত আৰু জুবিন দা নাই বাৰু হেবোৰ কথা আৰু নকওঁ যেহেতু বহুত বেছি দুখ হেবোৰতো দুখ হৈ আছে দুখৰ মাজতো আৰু দুখৰ খবৰ শুনি পাইছো তো সকলোৱে হয়তো গম পাইছে ফটোখন চাই যে দুলিয়াজানত এনেকুৱা এটা ঘটনা হৈ গৈছে কিন্তু কবলৈ মোৰ একো ভাষা নাই তথাপিও মানে নোকোৱাকে নোৱাৰিছো আৰু নিজৰে ঘৰখন ধৰক নিজৰে গাঁওখনত নিজৰে এৰিয়াটো যদি নিজৰে ছোৱালী সেফ নাথাকে তেন্তে আমাৰ ছোৱালীবোৰ ওলাই যাব কেনেকৈ কিবা যদি কৰিব বিচাৰে পঢ়িব বিচাৰে কাম কৰিব বিচাৰে ওলাই যাব কেনেকৈ আৰু নিজৰে গাঁওখনত যেতিয়া হৈছে এনেকুৱা এটা ঘটনা তো হেতু অবিয়াসলি বেলেগৰ পৰা কোনোবা বা বেলেগ মানুহেটো আহি নকৰে নিজৰে গাঁওখনত হৈছে নিজৰে কোনোবা কৰিছে ন নিজৰ গাঁৱৰ মানুহে ওচৰৰ মানুহে কিনেকি কোনোবা কৰিছে তো সেই অকমানি নিবিচাকে 8 বছৰীয়া ছোৱালী বুলি কোৱা শুনিছো সেই 8-9 বছৰীয়া ছোৱালীজনীক যদি নেৰিছে তো ডাঙৰ ছোৱালীবোৰক কি কৰিব অকনো বেয়া নালাগিল জুনে কৰিলে অকনো দুখ নালাগিলে অকনো হাত নকপিলে নিজৰ ভনিয়েক নিজৰ মাকৰ কথা মনলে নাহিলে কি বুলি কম মানে কবলে যে মোৰ একো ভাষা নাই তেনেকুৱা লাগিছে মানে নিজৰে গাঁওখনত নিজৰে ঘৰখনত যদি মানুহ সেফ নহয় তেন্তে মানুহ ওলাই যাব কেনেকে ছোৱালীবোৰ ওলাই যাব কেনেকে আপোনালোকে কওকচোন এটাই অনুৰোধ জুনে কৰিছে খুব সোনকালে শাস্তি পাব লাগে সকলো গাঁৱৰ ৰাইজে সকলো মানুহ ওলাই যাব লাগে সেটো আমাৰ মানুহ আমাৰ কাৰণে যদি ওলাই নাযাও বেলেগৰ কাৰণে কেনেকৈ ওলাই যাম একেবাৰে ভিডিঅ' বনাবলৈ মন নাছিলে কথা ক'বলৈও মন নাছিলে কিন্তু ভিডিঅ'বোৰ মানে চাই পৰা নাই আৰু কি বুলি কম কওকচোন মানে এনেকেও মানুহ থাকেনে আজি নিজৰ গাঁওখনতেই সুৰক্ষিত হ'ব পৰা নাই কাইলৈ বাহিৰৰ জেগালৈ ওলাই গ'লে কেনেকৈ সুৰক্ষা পাম আমি কোনে আমাক সুৰক্ষা দিব নিজৰ দাদা ভাইটি সকলে যদি আমাক সুৰক্ষা নিদিয়ে তেনে বেলেগ কোনে আমাক সুৰক্ষা দিব আৰু সেই অকমানি ছোৱালীজনীৰ প্ৰতি অকমানো দয়া নালাগিলে সকলো গাঁওবাসীকে কৈছো দুলিয়াজানৰ সকলোকে মই হাত জোৰ কৰি অনুৰোধ কৰিছো সকলো যাতে ওলাই আহিব লাগে সেই অকমানি ছোৱালীজনী যাতে ন্যায় পায় আৰু যাতে সেই আমি ওলাই গ'লে সেই অকমানি ছোৱালীজনী তাৰ পাছত আমাৰ নিজৰো এটা সুৰক্ষা দিয়কচোন মানে কবলে একো ভাষা নাই শুনি বহুত বেছি দুখ পাইছো যেহেতু এই 3-4 দিন মানুহৰ না খোৱা বোৱা না কিবা তাৰ মাজতে এইবোৰ নিউজ শুনি বাৰু অকণো যে ভাল লগা নাই গম পাইছেনে ক'ত আছো ভাবকচোন আমি কেনেকুৱা এখন দেশত কেনেকুৱা এখন জেগাত আছো আমি য'ত নিজৰ ঘৰখনতে আমি সুৰক্ষিত হ'ব পৰা নাই কেনে মানে সেই অকণমানি ছোৱালীজনী সেই 8 বছৰীয়া শিশুটিক যদি নেৰিলে কিমান মানে সেই মানুহজন যোনে তেনেকৈ কৰিছে সি কিমানটো ল' লেভেলৰ মানুহ হ'ব লাগিব নৰপিশাচ তেহেঁতক মানে জন্তুৰ লগতো তুলনা কৰিব নোৱাৰি অনুৰোধ কৰিছো তাই যাতে ন্যায় পাব লাগে তেওঁৰ ঘৰৰ মানুহক সান্তনা দিয়ক কিমান সান্তনা দিব কেনেকৈ দিব নোৱাৰি সান্তনা দিবলৈও বুজি পাইছো